রাজাঘাট বসিমলা রোড প্রায় 15 কিলোমিটার দীর্ঘদিন ধরে বেয়া হয়ে আছে। রাজাঘাট বৰশিমলা পথৰে যাতায়াত কৰা পথচাৰীৰ বাবে ভাল খবৰ। কম দিনৰ ভিতৰতে যাতায়াতৰ ব্যৱস্থা সুচল হৈ উঠিব ৰাজাঘাট বৰশিমলা পথ। ৰাজাঘাট বৰশিমলা পথ পুনৰ পকীকৰণৰ আধাৰশিলা স্থাপন বিধায়ক জাকিৰ হোসেন সিকদাৰৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি অহা ৰাজাঘাট বৰশিমলা পথত যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে জমৰ যাতনা ভুগি আহিছিল সাধাৰণ পথচাৰীসকলে। এতিয়াৰে পৰা ৰাজাঘাট বৰশিমলা পথেৰে যাতায়াত কৰা পথচাৰীসকলে আৰু ভুগিব নালাগে জমৰ যাতনা, কিয়নো কম দিনৰ ভিতৰতে প্ৰায় 15 কিলোমিটাৰ পথ পুনৰ পকীকৰণৰ কাম আৰম্ভ হ'ব। বৃহস্পতিবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হোসেন সিকদাৰে ৰাজাঘাট বৰশিমলা পথৰ পুনৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে। উক্ত পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক জাকিৰ হোসেন সিকদাৰে ঘৰৰ পানী যাতে ৰাজপথলৈ নাহে তাৰ প্ৰতি ৰাইজক সজাগ হোৱাৰ বাবে আহ্বান জনায়। দীৰ্ঘদিনে জৰাজীৰ্ণ হৈ থকা পথটোৰ পুনৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত পাকা বেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চাহিনা বেগমৰ লগতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। এই অঞ্চলৰ ৰাইজৰো দাবী আছিল এই ৰাস্তা ভাল হ'ব লাগে, পুনৰ নিৰ্মাণ হ'ব লাগে। যোৱা 2 বছৰ ধৰি ময়ো লাগি আছিলোঁ এই ৰাস্তাৰ কাৰণে। চিফ ইঞ্জিনিয়াৰ অফিচত 25 বাৰ গৈছোঁ। 2 বছৰ ধৰি লাগি আছিলোঁ। অৱশেষত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত চেংচন হ'ল, যদিও এটা নতুন টেকনলজি এফডিআৰ টেকনলজিত এইটো জড়িত কৰি দিলে। এফডিআৰ টেকনলজিত ৰাস্তা কৰিবলৈ হ'লে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিব লাগে। ইয়াৰ মাটি টেষ্ট হ'ব লাগে, ইয়াতে হিল বালিখিনি টেষ্ট হ'ব লাগে। গোটেইবিলাক কৰোঁতে টেণ্ডাৰ প্ৰচেছ কৰিবলৈ যাওঁতে প্ৰায় 12 মাহ পাৰ কৰিলে। মই যেতিয়া এই অঞ্চলত আহোঁ তেতিয়াই এটাই দাবী মানুহৰ, আমাৰ ৰাস্তা ভাল কৰি দিয়ক। আৰু মই নিজেও এই ৰাস্তাৰে ডাইৰেক্ট যোগাযোগ কৰিব নোৱাৰোঁ, বেলেগ বেলেগ অঞ্চলেদি ঘূৰি আহিব লগা হয়। গতিকে মোৰো মনত এটা দুখ হৈ আছিল ৰাস্তাটো কৰিব নোৱাৰি। অৱশেষত আমি ৰাস্তা চেংচন পালোঁ। আজি আধাৰশিলা কৰিলোঁ, কাম আৰম্ভ হ'ব চিৰি। আৰু দীৰ্ঘদিনীয়া ৰাইজৰ অভাৱ, ৰাজাঘাট বৰশিমলা ৰাস্তাত চলাচল কৰা সকলো ৰাইজৰ কাৰণে আজি অভাৱ দূৰ হ'ল। আৰু মই ভাবোঁ এতিয়াৰ পৰা আৰু মই সমালোচনাৰো এই ৰাস্তাখিনিক লৈ যিখিনি সমালোচনাৰ সন্মুখীন হৈ আছিলোঁ, আজিৰ পৰা আৰু সমালোচনাৰ সন্মুখীন নহওঁ। গতিকে আজি এই ৰাস্তাৰ আধাৰশিলা কৰিবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ডাঙৰ এটা সমস্যা আছিল, দীঘল ৰাস্তা, টকা পইচাও বহুত লাগে। প্ৰায় 8.5 কোটি টকা এই ৰাস্তাত খৰচ কৰা হ'ব। গতিকে মই ৰাইজকো আহ্বান জনাইছোঁ সকলোৱে যাতে সহযোগ কৰে, নিজৰ ঘৰৰ পানী যাতে ৰাস্তালৈ পেলাই নিদিয়ে। যেতিয়া বৰষুণ হয় তেতিয়া ঘৰৰ পানীবোৰ যেতিয়া ৰাস্তাত দি দিয়ে তেতিয়া ৰাস্তাত পানী জমা হয় আৰু ৰাস্তাত এতিয়া ভালকৈ বেছিদিন নিটিকে, ৰাস্তা খহি যায়, আকৌ বেয়া হয়, আকৌ ৰাইজে আমাকেই গালি পাৰে। প্ৰতিনিধি হিচাপে আমি ৰাস্তা ভাল কৰাৰ দায়িত্ব আমাৰ, বা ৰাস্তা কেনেকৈ ভাল ৰাখিব লাগে তাৰ কাৰণে আমি চকু ৰাখিব লাগে। তো ৰাইজে সহযোগিতা নকৰিলে কেতিয়াও তাক আমি ভালকৈ ৰাখিব নোৱাৰিম। গতিকে ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ, কেৱল ৰাজাঘাট বৰশিমলা বুলি নহয়, সকলো ৰাস্তাৰ দুই পাৰে যিসকলে ঘৰ বনাইছে ৰাস্তাতকৈ ওখকৈ বনাই পানী ৰাস্তাত আহি জমা হয়। ৰাস্তাৰ পানী, নিজৰ ঘৰৰ সন্মুখৰ পানীখিনি যাতে ৰাস্তাত জমা হৈ নাথাকে তাৰ কাৰণে ঘৰৰ মানুহখিনিয়ে দায়িত্ব ল'ব লাগিব। PWD ডিপাৰ্টমেণ্টৰ বা প্ৰতিনিধিসকলে সেই দায়িত্ব ল'ব নোৱাৰে। খুব বেছি আমি যাই তাতে ক'ৰবাত চেণ্ড গ্ৰেভেল পেলাই দিলোঁ, কিন্তু স্থায়ী সমাধান নহয়। গতিকে ৰাইজে যাতে চকু ৰাখে তাৰ প্ৰতি আহ্বান জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ সময়ত বা তাৰ আগতে মই যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ, আপুনি যদি চাই এই অঞ্চলৰ কথা মই কৈছোঁ, চাপাৰবৰীৰ পৰা নলিগাঁও চাৰিআলি NKK ৰোড ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে। মই ৰাজাঘাট বৰশিমলাৰ কথা কৈছিলোঁ, মেৰামতি উন্নতিকৰণৰ কাম কৰিম, আজিৰ পৰা আৰম্ভ হৈ গ'ল। শৰ্মা নতুন বজাৰৰ পৰা চাপাৰবৰীলৈ যি ৰাস্তা আছিল সেই ৰাস্তাৰো কাম ইতিমধ্যে শেষ হৈছে। গতিকে এনেকৈ আৰু যিকেইটা প্ৰতিশ্ৰুতি দিছিলোঁ আপোনালোকে সকলো আপোনালোকৰ মোবাইলত আছেই, ৰেকৰ্ড কৰা আছেই। গতিকে অহা নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে গোটেইকেইটা মোৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰা হ'ব।